আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে পলাকবাৰীত এজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। ছয়গাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তি কামৰূপ জিলাৰ অভিৱৰ্তন আৰু যোগদান সভা অনুষ্ঠিত। এই যোগদান সভাত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীয়ে অজাপত যোগদান কৰে। 26 নিৰ্বাচনত পলাকবাৰী সমষ্টিত অসম জাতীয় পৰিষদে দখল কৰিব বুলিও প্ৰকাশ অজাপ নেতাকৰ্মীৰ। এই অনুষ্ঠানত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, যুটীয়া সম্পাদক পংকজ তুষান গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে। হিমন্ত বিশ্ব শৰ্মাই ভাল পায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কেইটামান কাম কৰক। আমাৰ এইটো মুকলি আহ্বান যে অসম চুক্তি ৰূপায়ণৰ বাবে 6 নং দফাৰ অসমীয়া মানুহৰ সাংবিধান ৰক্ষা কৱচৰ যিটো পৰামৰ্শ বুলি বিপ্লৱ শৰ্মা আয়োগৰ, সেই পৰামৰ্শ বুলি আখৰে আখৰে পালন কৰক। অসমীয়া মানুহক সংসদীয় ব্যৱস্থাত পঞ্চায়ত পৌৰ সভাৰ পৰা বিধানসভা লোকসভালৈকে 80% আসন অসমীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰক। আজন্ম অসমীয়া মানুহ অসমত ৰাজনৈতিকভাৱে শক্তিশালী হ'ব। ৰাজনৈতিক অধিকাৰ আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰিব, কাৰণ 80% আসন অসমীয়াৰ বাবে সংৰক্ষণ হ'ব লাগে, কাৰণ এইটো অসম চুক্তিৰ 6 নং দফাৰ পৰামৰ্শ আছে। কিন্তু সেই কামটো তেওঁলোকে কৰা নাই। অসম চুক্তিৰ 6 নং দফাত বিপ্লৱ শৰ্মা আয়োগে এইটো পৰামৰ্শ দিছিল যে অসমত যিমান চাকৰি ওলায় চৰকাৰী খণ্ডত, বেচৰকাৰী খণ্ডত, কেন্দ্ৰীয় চৰকাৰৰ খণ্ডত, ৰাজ্য চৰকাৰৰ খণ্ডত, অসমৰ থলুৱা যুৱক যুৱতী 80% যুৱক যুৱতী চাকৰিত নিয়োজিত হ'ব লাগে। এতিয়া এই কামবোৰ কাৰ্যকৰী কৰিব লগাৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমে বিপ্লৱ শৰ্মা কমিশ্যনৰ পৰামৰ্শ বুলি কেন্দ্ৰীয় চৰকাৰক গ্ৰহণ কৰিবলৈ সৈমান কৰিব লাগে। সেইখন গ্ৰহণ নকৰাকৈ আলোচনাৰ পিছত আলোচনা কৰি মানুহক ভুৱা দি থকাটো উচিত নহ'ব, কাৰণ সেইখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই। সেইখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক, গ্ৰহণ কৰি অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষিত কৰক, অসমীয়া এনেও সুৰক্ষিত হ'ব। বৰ্তমান উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰি উচ্ছেদৰ নামত আদানী আম্বানীক মাটি দিব বুলি জগদীশ ভূঞাই উল্লেখ কৰে আৰু উচ্ছেদৰ নামত ভোটৰ ৰাজনীতি নকৰিব আহ্বান জনায়। সঁচাকৈ যদি বাংলাদেশীক উচ্ছেদ কৰিছে, পৰৱৰ্তী কালত মুখ্যমন্ত্ৰীয়ে সংস্থাপন আৰু সাহায্য দিয়াৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে। বৰ্তমানৰ পলাকবাৰীৰ বিধায়কগৰাকীৰ ভূমি সম্পত্তি সন্দৰ্ভতো ভিন্ন প্ৰশ্ন উত্থাপন কৰে। প্ৰচেষ্টা চলাই আছে। প্ৰথম চলালে মানে গৰু আৰু গাহৰি মাংস, সেইটো নচলিলে। গৰু আৰু গাহৰি চলাওঁতে যাওঁতে গিৰ গাই কেলেংকাৰীটো ওলাই গ'ল, গৰু চোৰ ওলাই গ'ল। গৰু চোৰ বেছিকৈ গোন্ধাইছে চৰকাৰখন। গৰু চোৰখন আকৌ কেবিনেটৰ ভিতৰত আছে। তেওঁক অপহৰণ কেতিয়া কৰিব? ইমান ডাঙৰ কেলেংকাৰী যে অনৈতিকভাৱে গৰু চোৰৰ লগত কেবিনেট মন্ত্ৰী এগৰাকী জড়িত হৈছে, তাৰ ওপৰত কোনো তদন্ত ঘোষণা কৰা নাই। কি ব্যৱস্থাত, কি কাৰণত গিৰ গাই তেওঁ হাতত পৰিল বা তেওঁ চুৰি কৰিবলৈ কাৰণে সক্ষম হ'ল, সেইটোৰ ওপৰত কোনো তদন্ত নাই, কোনো ব্যৱস্থাও লোৱা নাই। মোৰ মতে কেবিনেটৰ পৰা অতি সোনকালে অপহৰণ কৰিব লাগিছে, বা যিগৰাকী গৰু চোৰৰ লগত লিপ্ত হৈছে তেওঁ নিজে বুজি পেলাই উপলব্ধি কৰি তেওঁ নিজে ইমান সন্মানীয় কেবিনেট ৰেংকত থকা মন্ত্ৰীগৰাকী নিজে পদত্যাগ কৰিব লাগিছিল। সেইটো নকৰে। কি আচৰিত চৰকাৰ! এতিয়া গৰু আৰু গাহৰি চলাব বিচাৰিছে, নচলিলে গিৰ গাইটো বেছি চলিলে। এতিয়া আকৌ উচ্ছেদ চলাব বিচাৰিছে, নহয় জানো? উচ্ছেদ চলাব বিচাৰিছে, উচ্ছেদটো চলা নাই। মাটিটো বেছি চলিছে। উচ্ছেদ মানে মাটিৰ কাৰণে, মাটিৰ লগত সংলগ্ন যে মাটিবিলাক উচ্ছেদ কৰিছে। মাটিৰ কাৰ বেছি হৈছে? উচ্ছেদ কৰি মাটি কাৰ হাতলৈ গৈছে? মাটি পুঁজিপতিৰ হাতত গৈছে, সৰ্বসাধাৰণ মানুহৰ হাততো যোৱা নাই। সৰ্বসাধাৰণ মানুহতো মাটি নাপায় আজিকালি, আৰু মাটি ল'বলৈ গ'লেও বহুত প্ৰশ্ন উত্থাপন হ'বলগীয়া হৈছে। আৰু যিখিনি মাটি, সেই মাটিটোৰ লগত গোটেই জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালবৰ্গ। এতিয়া মাটি কেবিনেট মন্ত্ৰীগৰাকীৰ মানুহগৰাকীক শ বিঘা মাটি কিনিছে, পইচা ক'ত পাইছে? সেই পইচা তদন্ত হ'ব লাগিছিল নে নালাগিছিল? সেই মাটিটোৰ ওপৰত তদন্ত হ'ব লাগিছিল নে নালাগিছিল? নাই, একদিনত মাটি 100 বিঘা কিনি দিয়ে, একদিনত 50 বিঘা কিনি দিয়ে, একদিনত 20 বিঘা কিনি দিয়ে। আচৰিত চৰকাৰ! কেবিনেট মন্ত্ৰীগৰাকীৰ মহিলাগৰাকী, পত্নীগৰাকী হুৰাহুৰকৈ মাটি কিনিব পাৰে, কোনো তদন্ত নাই, কোনো ব্যৱস্থা নাই।
তাৰমানে ৰাইজক মানে উচ্ছেদৰ কথা কয়, কিন্তু এইফালে আকৌ মাটি দখল কৰি আছে কেবিনেটৰ মানুহগৰাকী। নিজৰ পৰিয়ালখিনি য'ত মানে জলাশয় আছিল তাত মানে ইণ্টাৰনেশ্যনেল স্কুল খুলিব পাৰে, সেইটো উচ্ছেদ হ'ব নাই? উচ্ছেদটো চবতে হ'ব লাগিব, জলাশয় BGR চব হ'ব লাগিব। কিন্তু তেওঁ পত্নীয়ে দখল কৰি ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, সেই মাটিটো কি আছিল? সেই মাটিটো উচ্ছেদ হ'ব নাই? কিন্তু উচ্ছেদক লৈ আকৌ ৰাজনীতি কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নল ধৰিছে, নল ছিগিছে, গল ধৰিছে, গল ছিগিছে, এইবাৰ নাবাছে। আৰু তেওঁৰ নেতৃত্বত একবাৰ তেওঁৰ নেতৃত্বত তেওঁ প্ৰত্যাহ্বান এবাৰ লৈ চাওক যে মই মুখ্যমন্ত্ৰী হ'ম, বা বিজেপিয়ে তেখেতক মুখ্যমন্ত্ৰী সন্মুখত ৰাখি পেলাই এইবাৰ নিৰ্বাচন খেলিম বুলি কৈ চাওক। তেওঁতো জীৱনত নিৰ্বাচন কেতিয়াও তেওঁ সন্মুখত লৈ কোনো নিৰ্বাচন খেলি পোৱা নাই। কংগ্ৰেছত তেওঁ থাকোঁতেতো কংগ্ৰেছতো কোনো তেখেতক সন্মুখত ৰাখি পেলাই তেওঁ নিৰ্বাচন খেলা নাই, বিজেপিয়েও সন্মুখত ৰাখি নিৰ্বাচন খেলা নাই। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিয়ে সন্মুখত ৰাখি নিৰ্বাচনে খেলিব নোৱাৰে। গতিকে সেইকাৰণে আবুল তাবুল যি টি চলাব বিচাৰিছে। গাহৰি গৰু চলাব বিচাৰে, নচলে, গিৰ গাই বেছি চলি গ'ল। চলাব বিচাৰিলে উচ্ছেদ নচলে, এতিয়া মাটি কেলেংকাৰী বেছি ওলাইছে। ইয়াতো শুনিছোঁ পলাকবাৰীটো মাটিৰ চৌদাগৰ ওলাইছে, এই যে ট্ৰাইবেলবিলাকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, গাহৰি খোৱা মানুহৰ মাটি কাঢ়িবলৈ বিচাৰিছে। সেইটো কেনেকুৱা অনুচিত কথা? এইবিলাকতো কোনো ক্ষমা নকৰিব। মাটিৰ লগত যেতিয়া খেলি মেলি হৈ গ'ল, মাটিৰ লগত খেলি মেলি চৰকাৰ কেতিয়াও নাথাকে, এইটো নিশ্চিত হৈ থকা। 26ত আৰু বিজেপি আৰু নাথাকে আৰু নেতৃত্বত মুঠতে বিজেপি বিৰোধী চৰকাৰ হ'ব, এইটো নিশ্চিত থাকক। আৰু ৰাইজে ঐক্যবদ্ধভাৱে বিচাৰিছে, ঐক্যবদ্ধ হ'ব, আৰু সেই ঐক্যবদ্ধত এইবাৰ বিজেপিয়ে তৎ নাপাব। জাতীয় পৰিষদে আমি মোটামুটি এইবাৰ খুব পৰিকল্পিতভাৱে আমি কাম কৰি আছোঁ যে জাতীয়তাবাদ যিবিলাক ভেটি আছে, মোটামুটি এতিয়া অসমত AJP দিনত 57টাত আছিল, এতিয়া সংকুচিত হৈ 52টা হ'ল। 52টাৰ ভিতৰত ভাগ কৰিলে UPPL আছে, BPF আছে, অসম গণ পৰিষদ দলো আছে, ৰাইজৰ দলো আছে, আৰু AUDF এটা আঞ্চলিক দলৰ নিচিনা, কিন্তু AUDFটো সেইটো লাইনত নপৰে, যিটো আঞ্চলিকতাবাদৰ ভেটিত সেইটোত নপৰে। গতিকে 52টা আছে, 52টাৰ ভিতৰত 37টা সমষ্টিত আমাৰ কাৰণে খুব সম্ভাৱনা। গতিকে 37টা ষ্টেটত আমি খুব মন দি কাম কৰিছোঁ, খুব পৰিকল্পিতভাৱে কাম কৰিছোঁ। তাৰে ভিতৰত ঐক্যবদ্ধ যেতিয়া হৈ পেলাই আমি খেলিম, আমি কোনটো আমি জিকি যাব পাৰিম, সেইবিলাক চিট আমাৰ কাৰণে পলাকবাৰী সমষ্টিটো আমাৰ মানে প্ৰথম পৰ্যায়ত আছে, গুৰুত্বপূৰ্ণ। আৰু এই চিটটোতো কোনো বিজেপিয়ে এইবাৰ ইয়াত ৰখাব নোৱাৰিব। নাই, পংকজদা সন্মুখত আছে, পংকজদা আগবাঢ়িব। আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ চবৰে বুজাবুজি আছে, খালি পংকজদাতকৈ বেটাৰ মানুহ হ'ল পংকজদাই নিজে কৈছে আপোনালোকৰ লগত। কিন্তু পংকজদা নিশ্চিত যে পলাকবাৰী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী হ'ব, আৰু 26ত জাতীয়তাবাদ ইয়াত প্ৰতিষ্ঠা হ'ব। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।